Subscribe my channel, press the bell icon and never miss any update. নমস্কাৰ বন্ধু বান্ধৱীসকল, জুনমণি কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ লৈ আহিছোঁ তিতা কেৰেলাৰ এটা সুন্দৰ ৰেচিপি। আৰু তিতা কেৰেলা আমি সকলোৱে আচলতে খাই ভাল নাপাওঁ। মই আগতে তিতা কেৰেলা খাই একেবাৰে বেয়া পাইছিলোঁ, কিন্তু এইদৰে বনোৱাৰ পিছত মই তিতা কেৰেলা ভাজি মই বনালে খামেই খাম। এনেকৈ যদি জুতি লগাকৈ তিতা কেৰেলা বনাই নোখোৱাকৈ থাকিব নোৱাৰিব। তিতা কেৰেলাৰ একদম তিতা একেবাৰেই নাথাকে। তিতা কেৰেলা ভাজি বুলি গমেই নাপাব এইদৰে বনালে। আহকচোন ভিডিঅ'টো চাওঁ কেনেকৈ বনাইছোঁ। মই এইদৰে তিতা কেৰেলাখিনি মিহি মিহিকৈ কাটি লৈছোঁ। ইয়াতে কেঁচা জলকীয়াও কাটি লৈছোঁ আৰু এটা ডাঙৰ পিঁয়াজ কাটি লৈছোঁ। তাৰপিছত কেৰাহী এটা মই গেছত গৰম হ'বলৈ বহাই দিম। ইয়াতে মিঠাতেল গৰম হ'বলৈ দিছোঁ আৰু গৰম হোৱাত ইয়াতে পিঁয়াজ, জলকীয়া আৰু তিতা কেৰেলা কাটি থৈছিলোঁ একেলগে গোটেইখিনি বহাই দিম আৰু ধুনীয়াকৈ লৰাই দিম। ইয়াতে মই সোৱাদ অনুসৰি অলপ নিমখ দিছোঁ আৰু নিমখখিনি দিয়াৰ পিছত ধুনীয়াকৈ আকৌ এবাৰ লৰাই দিম আৰু এইখিনি ধুনীয়াকৈ লৰাই দি ইয়াতে মই ঢাকোন দি দিম সিজিবৰ বাবে। আৰু গেছটো একেবাৰে কমাই ৰাখিব, নহ'লে তিতা কেৰেলাখিনি জ্বলি যাব। এতিয়া তিতা কেৰেলাৰ ভাজিখিনি আমাৰ হৈ গৈছে, সিজিয়ে গৈছে। আপোনালোকে মন কৰিছেনে মই ইয়াতে কি দিয়া নাই? মন কৰিছে চাগে মই ইয়াত হালধি দিয়া নাই। হালধি এইকাৰণে দিয়া নাই, হালধি নিদিলে তিতা কেৰেলাৰ তিতাটো নালাগে, সেইবাবে মই ইয়াত হালধি দিয়া নাই। নাই দিয়া যদিও খাবলৈ কিন্তু বিৰাটেই সোৱাদ হয়। এনেকৈ আপোনালোকে ঘৰত বনাই খাই চাব, তাৰপিছত আপোনালোকে মোক কমেণ্ট বক্সত জনাব কেনেকুৱা পালে খাই। একেবাৰে তিতা কেৰেলা বুলি আপুনি গমেই নাপাব, খুবেই ধুনীয়া লাগে, তিতা ভাৱ একোৱেই নালাগে। এইদৰে হালধি নিদিয়াকৈ পিঁয়াজ সৰহকৈ দি বনাই খাই চাব আৰু মোৰ ৰেচিপিটো কেনেকুৱা পালে খাই কমেণ্ট বক্সত জনাব। আৰু আজি মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।